সভাসদগণ পাণ্ডৱৰ শান্তি দূত ৰূপে হস্তিনাত প্ৰৱেশিছে কৃষ্ণ বাসুদেৱ পূজ্য পিতামহ গুৰুকুলমণি হস্তিনাৰ শান্তিৰ বাবে উচ্চস্বৰে সবে কৰা মংগল আৰতি যোৱা দুৰ্যোধন সন্মানেৰে আদৰি অনা হস্তিনাৰ বিশেষ অতিথি চিন্তা নাই পিতা হে কৃষ্ণক সম্ভাষণ জনাবৰ বাবে এই দুৰ্যোধন আজি অতিকে আকুল কি কোৱা মাতুল নিশ্চয় ভাগিন বাবা পাণ্ডৱৰ শুভাকাংক্ষী হৈ আহিছে কৃষ্ণ বাসুদেৱ ভাগিন বাবা আকুল নহৈ নোৱাৰিনে সৌৱা চোৱা আহিছে বাসুদেৱ দৈৱকী নন্দন লগত আহিছে মহামন্ত্ৰী বিদুৰ সুজন প্ৰণাম মহাৰাজ ধৃতৰাষ্ট্ৰ আহা দৈৱকী নন্দন ধৃতৰাষ্ট্ৰৰ সাদৰ সম্ভাষণ গ্ৰহণ কৰা পিতামহ ভীষ্ম বাসুদেৱ আৰু গুৰু দ্ৰোণাচাৰ্য বাসুদেৱ যত আছে উপস্থিত সভাসদজন হৃদয়ৰ শ্ৰদ্ধা প্ৰীতি জনাইছোঁ সবাকে অহা নাই আজি মই দ্বাৰকাৰ অধীশ্বৰ হৈ সন্ধিৰ প্ৰস্তাৱ বকুত সাৱটি প্ৰৱেশিছোঁ হস্তিনাত পাণ্ডৱৰ শান্তিদূত হৈ হে মহাৰাজ বিভেদৰ জয়ে আজি কৰু পাণ্ডৱ সবাকো দহিছে সেয়ে সন্ধিতে ৰক্ষা হওক শান্তি সবাহাৰ অৰ্পণ কৰি পঞ্চভাতাক প্ৰাপ্য অধিকাৰ কৰিলক মহাৰাজ সমাধান তাৰ হে কৃষ্ণ দৈৱকী নন্দন ভীষ্মৰো আজি সেই একেই অভিলাষ মহাৰাজ ধৃতৰাষ্ট্ৰ যদুমতে দিছে আহি শান্তিৰ বতৰা প্ৰলয়ৰ ধুমুহা বলাৰ আগতে তাক আপুনি কৰক প্ৰতিৰোধ ৰজা তুমি সৰ্বশক্তিমান পাণ্ডৱৰ সতে সন্ধি কৰি ঘূৰাই আনা হস্তিনাৰ হেৰুৱা সন্মান অসম্ভৱ পিতামহ পাণ্ডৱৰ সতে সন্ধি আমাৰ নহব কদাপি বাসুদেৱ দূতৰূপে প্ৰৱেশিছা তুমি ভিক্ষুক পাণ্ডৱৰ কাণ পাতি শুনা প্ৰথমতে সূৰ্যোদয় হ'ব পাৰে পশ্চিম আকাশে পাণ্ডৱৰ সতে সন্ধি কদাপিতো নকৰে কৌৰৱে ভাবিছোৱা দুৰ্যোধন ধৰ্মপ্ৰাণ যুধিষ্ঠিৰে মিত্ৰ ভাৱ লৈ নিবেদন কৰিছে সুবৰ্ণ সুযোগ পাণ্ডৱেতো বিচৰাই হস্তিনাৰ ঐশ্বৰ্য সম্ভোগ পঞ্চভাতাৰ বাবে বিচাৰিছে মাত্ৰ পঞ্চগাম তাকেই দি নিষ্কণ্টক হৈ আপোন ইচ্ছাত কৰা তুমি ৰাজ সুখ নালাগে নালাগে পাণ্ডৱক তাতোতকৈ অধিক হস্তিনাৰ ধন সোণ পৰ্বত সদৃশ সঁচা কথা দুৰ্যোধন সোণালী সুযোগে ইয়া কৌৰৱৰ বাবে বিচাৰিছে যুধিষ্ঠিৰে মাথো পঞ্চগ্ৰাম তাকে দিলে কৌৰৱৰ কিনো ক্ষতি হ'ব ধৰ্ম অটুট থাকিব মই বুজা নাই আচাৰ্য ইয়াত আকৌ ধৰ্মৰ কথা ক'ৰ পৰা আহিল যুধিষ্ঠিৰে পাশা খেলি সৰ্বস্ব হেৰুৱালে আৰু তাৰ স্বয়ং সাক্ষী ভীষ্ম পিতামহ আৰু মহামন্ত্ৰী বিদুৰ সন্ধিৰ ক্ষণত
কোন যুক্তিত ধৰ্মৰাজে 5খন গাঁও বিচাৰিছে? জ্ঞানীজনৰ সাক্ষাতত হোৱাৰ বাবে অধৰ্মও ধৰ্ম হ'ব নোৱাৰে গান্ধাৰাজ। জ্যেষ্ঠজনৰ সাক্ষাতত নাৰীক ব্যৱস্থ কৰিবলৈ ঐক্যত হোৱাটো জানো অধৰ্ম নহয়? যতুগৃহসাজী পাণ্ডৱক জীৱন্তে দগ্ধ কৰিবলৈ প্ৰয়াস কৰাটো জানো ধৰ্ম পিতামহ? হস্তিনা ৰাজন, এতিয়াও সময় আছে। জগতৰ শান্তিৰ বাবে অৰ্পণ কৰক পাণ্ডৱক প্ৰাপ্য অধিকাৰ। দুৰ্যোধন, শুনা মোৰ কথা। নাই পিতা, দুৰ্যোধনে আৰু কোনো কথাই শুনিব নোখোজে। শুনা হেৰা পাণ্ডৱৰ দূত, দুৰ্যোধনৰ অন্তিম নিৰ্ণয়। দুৰ্যোধন, অন্তিম নিৰ্ণয় লোৱাৰ অধিকাৰ তুমি এতিয়াও পোৱা নাই। হস্তিনাৰ ৰাজসিংহাসনত মহাৰাজ এতিয়াও বিৰাজমান। মহাৰাজ ধৃতৰাষ্ট্ৰ থাকোঁতে সাক্ষাৎ নাই তব অধিকাৰ নিৰ্ণয় লোৱাৰ। পিতামহ, ৰজা হিচাপে মই সকলোৰে মন্তব্য গ্ৰহণ কৰাটো উচিত গংগাপুত্ৰ। দুৰ্যোধন হস্তিনাৰ ভাবি অধীশ্বৰ। নিৰ্ণয় লোৱাৰ আগতে দুৰ্যোধনৰ ইচ্ছা অনিচ্ছাক শ্ৰৱণ কৰাটো মোৰ কৰ্তব্য। ধন্যবাদ পিতা। শুনা সকলোৱে, সন্ধিৰ প্ৰস্তাৱ মই কৰিছো প্ৰত্যাখ্যান। হয় যদি হওকে ভীষণ সংগ্ৰাম, ক্ষত্ৰিয় মই প্ৰৱেশিব দুৰ্যোধন মুক্ত অখিলৈ। পঞ্চগ্ৰাম দূৰৰে কথা, এই দৈৱকী নন্দন হস্তিনাৰ সুচাগ্য ভূমি বিনা যুদ্ধে নীতিও মই ভিক্ষাৰী পাণ্ডৱ। ভাবিছোৱা দুৰ্যোধন, মহাযুদ্ধ তুমি কৰিছা আমন্ত্ৰণ। হেৰা পাণ্ডৱৰ কপটীয়া দূত, ক্ষত্ৰিয় কুলজাত বীৰ যুদ্ধ আমি। যুদ্ধলৈ ভয় নকৰ কদাপি। দুৰ্যোধনে দুঃখনে আজি যুদ্ধকেই ঘূৰিছে বিচাৰি। মিত্ৰ দুৰ্যোধন, পুনৰবাৰ বিবেচনা কৰি স্থিৰ কৰা সিদ্ধান্ত নিজৰ। তোমাৰ সুৰক্ষাৰ বাবে সযতনে ৰাখিছে কৰ্ণই গুৰুদত্ত মহাঅস্ত্ৰ শক্তিমন্ত হৰ। প্ৰতিজ্ঞা কৰিছো মই ৰাধেয় কৰ্ণই পাণ্ডৱৰ শক্তিকে থানবান কৰি মহামিত্ৰ দুৰ্যোধনৰ ৰাখিম সন্মান। প্ৰিয় মিত্ৰ মোৰ, সামান্য শক্তিকে নাখিবৰ বাবে মহাযুদ্ধৰ আমন্ত্ৰণ কিয় কৰা সখা? মহাযুদ্ধৰ লেলিহান শিখাৰ মাজত নিৰ্দোষী পাৰিব সমগ্ৰ জগতৰ কল্যাণৰ বাবে দি দিয়া পঞ্চগ্ৰাম ভিক্ষুক পাণ্ডৱ। অসম্ভৱ পংকৰা সখা, মনতে পেলোৱা সখা, বামন ৰূপী বিষ্ণুৰ কথা। তিনি পথে ভূমি মাত্ৰ দান ভিক্ষা কৰি নিৰ্বাসিত কৰিলে বুলি অখাগৰা পৃথিৱীৰ পৰা। আৰু আজি এই মায়াবী কৃষ্ণই পাঁচখন গাঁও ভিক্ষা কৰি নিৰ্বাসিত কৰিব খুজিছে বুলি অখাগৰা পৃথিৱীৰ পৰা। আৰু আজি মায়াবী কৃষ্ণৰ চাতুৰিয়ে এই দুৰ্যোধনক কদাপিতো নোৱাৰা চলিব। হওক যুদ্ধ পাণ্ডৱৰ হতে,
যুদ্ধক্ষেত্ৰত পঞ্চ পাণ্ডৱক বিনাশ কৰি উৰুৱাব কৌৰৱৰ বিদায় ঘট্ট। বন্ধ কৰা গান্ধাৰী নন্দন। এয়াই যদি শেষ কথা হয়, অচিৰেই মহাবিনাশ ঘটিব ধৰাত। বাপুৰে, কাপুৰুষ নহয় পাণ্ডৱ। ঘোষণা কৰিছোঁ মই আজি পাণ্ডৱৰ প্ৰতিনিধি হৈ, নিজ অধিকাৰ ল'বৰ বাবে পঞ্চ পাণ্ডৱে যুদ্ধ আচৰণ ক্ষেত্ৰত কৰিব তাণ্ডৱ। বিদায় কৰোঁ সভাসদ। ৰামকৃষ্ণ, কৰু সভা ত্যাগ কৰি নোৱাৰা হাৰিব। আজি হন্তে হবা তুমি হস্তিনা কাৰাগাৰৰ প্ৰধান অতিথি। ভাই দুখাখন দাদা লৌহ শৃংখলেৰে শৃংখলিত কৰি স্থান দিয়া কাৰাগাৰে গোৱাল সন্তানক। এয়া তুমি কি কৰিবলৈ লৈছা পুত্ৰ? মহাভুল নকৰিবা সখা। হয় নাই সখা, লৌহ জিন্দিৰি ছিঙি নোৱাৰে পলাব এই গোৱাল সন্তান। বন্দী কৰা দুখাখন কৃষ্ণক বন্দী কৰিব খুজিছ মূৰ্খ। জন্মৰ ক্ষণত কংসৰ কাৰাগাৰৰ যাক বান্ধি ৰাখিব পৰা নাছিল, সহস্ৰ সৈনিকৰ যাৰ যাত্ৰাপথ ৰুদ্ধ কৰিব পৰা নাছিল, সামান্য শক্তি লৈ সেই কৃষ্ণক তই শৃংখলিত কৰিব খুজিছ মূৰ্খ। শান্তিৰ বাবে কৰিছিলোঁ মই এই আয়োজন, নিজেই কৰিলি তই মহাযুদ্ধৰ আমন্ত্ৰণ। দুৰাচাৰ দুৰ্যোধন, আপোন মৃত্যুক তই কৰিলি আমন্ত্ৰণ। খেৰ দুৰ্মতি চাই এবাৰ বাসুদেৱ কৃষ্ণৰ বিৰাট ভকতি। কি হৈছে বিদুৰ? সকলোবোৰ নিমাত কিয়? বিদুৰ পুত্ৰ দুৰ্যোধন। অন্ধৰাস্থিত ৰাষ্ট্ৰ, চাই লোৱা তুমিও এবাৰ কৌৰৱৰ ভৱিষ্যত তুমিও কৰা অনুমান। ক্ষণিকৰ বাবে মই দিছোঁ চক্ষুদান। নহয় মোৰ এই জ্বলন্ত যুদ্ধে। বন্ধ কৰা বাসুদেৱ। মোক দৃষ্টি শক্তি নালাগে, মোক অন্ধ হৈ থাকিবলৈ দিয়া। ক্ষমা কৰা বাসুদেৱ। বিৰাট মূৰ্তি তোমাৰ কৰা সম্বৰণ। নমো
চক্ৰধাৰী দৈৱকী নন্দন তুমি বিনে জগতৰ গতি নাহি আন ভকত ছলহৰি দয়াৰ সাগৰ সম্বৰণ কৰা প্ৰভু বিৰাট আকাৰ সম্বৰণ কৰা প্ৰভু বিৰাট সৌন্দৰ্যধন কেৱল তয়েই নহয়, তই আমন্ত্ৰণ কৰাই ভাৰত যুদ্ধত সমগ্ৰ কুৰুকুলেই এদিন ভস্মীভূত হ'ব। ৰাজসভাত নাৰীৰ সতীত্ব হৰণ দেখিও মোক মৌন হৈ ৰোৱা প্ৰত্যেকৰে জীৱন চিৰদিনৰ বাবে স্তব্ধ হৈ যাব। ধৰ্মৰ জয় অনিবাৰ্য, যথা ধৰ্ম তথা জয়, যথা ধৰ্ম তথা জয়, যথা ধৰ্ম তথা জয়। বাসুদেৱ, বাসুদেৱ। মহাৰাজ, এটাই আছিল আশা, সিও আজি হল অৱসান। বুজিলো সকলোতে ফাটি খাটি মহাযুদ্ধ নিশ্চিত হল। কোথায় মায়াবী কৃষ্ণ? মায়ার বলে জ্ঞান ভিন্ন করি কলাই পলাল বাসুদেৱ। কদাপিতো নোৱাৰ হাৰিব এই দুৰ্যোধনৰ হাতত। কৃষ্ণ 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 কৃষ্ণ। দুৰ্যোধনক বাধা দিয়া দুখাখন কৃষ্ণৰ কোঠাগ্নিতেও নোৱাৰে সহিব। সখা ঘূৰি অহা, সখা সখা। কোন ক'ত আছা? মোৰ পুত্ৰক বচোৱা, মোৰ পুত্ৰক বচোৱা। দুৰ্যোধন, দুৰ্যোধন। মহাৰাজ, কোনো লাভ নাই মহাৰাজ। দুৰ্যোধনক সেই পথৰ পৰা উভতাই অনাৰ সময় শেষ হৈ গ'ল। এতিয়াও সময় আছে মহাৰাজ, সন্ধিৰ চিন্তা কৰি হস্তিনাক ৰক্ষা কৰক। মোক ইয়াৰ পৰা লৈ বলা বিদুৰ। মোক